নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে মেট্ৰিক পৰীক্ষা দিয়া লাখ লাখ শিক্ষাৰ্থীৰ বাবে ভাল খবৰ মাজত মাত্ৰ কেইটামান মিনিট আৰু কেইটামান মিনিটৰ পিছতে ঘোষণা কৰা হ'ব মেট্ৰিক পৰীক্ষাৰ ফলাফল আৰু এই কথা প্ৰকাশ কৰিছে ৰাজ্যৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে নিজৰ অফিচিয়েল টুইটাৰ একাউণ্টত তোমালোকে স্ক্ৰীনত টুইট কৰা ফটোখন চাব পাৰিছা ছাত্ৰ ছাত্ৰীয়ে সেৱাই মুকলি কৰি ৰখা সেৱা ৰিজাল্ট আৰু ফাষ্ট ৰিজাল্ট এপ দুটাৰ জৰিয়তে ৰিজাল্ট চাব পাৰিব কেৱল এয়াই নহয় সেৱাৰ আৰু কেইবাটাও অফিচিয়েল ৱেবছাইট যেনে sevaonline.org results.shiksha resultsasam.nic.in এই সকলো ৱেবছাইটত আজি পুৱা ঠিক 10:30 ৰাজ্যৰ লাখ লাখ মেট্ৰিকৰ শিক্ষাৰ্থীয়ে নিজৰ ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব গতিকে আজি 10:30 ৰাজ্যৰ লাখ লাখ মেট্ৰিক শিক্ষাৰ্থীয়ে লাভ কৰিব নিজৰ ফলাফল এই কথা প্ৰকাশ কৰিছে ৰাজ্যৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে নিজৰ অফিচিয়েল টুইটাৰ একাউণ্টত তোমালোকে টুইটাৰ একাউণ্টত গৈ চাব পাৰা যে ৰাজ্যৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে অলপ সময় পূৰ্বে কিন্তু এই কথা টুইট কৰি জনাইছে সমূহ ছাত্ৰ ছাত্ৰীক আজি ছাত্ৰ ছাত্ৰীসকলে কেনেকৈ চাব নিজৰ ফলাফল আমি সবিশেষ জনাবলৈ যত্ন কৰিম এইখন ভিডিঅ'ৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলে কেনেকৈ চাব মেট্ৰিক পৰীক্ষাৰ ফলাফল আমি সবিশেষ জনাই যাম প্ৰথমে ছাত্ৰ ছাত্ৰীসকলে আহিব লাগিব প্লে ষ্টৰত আৰু প্লে ষ্টৰত আহি চাৰ্চ কৰিবা 10-12 বৰ্ড ৰিজাল্ট 2024 এইটো লিখি চাৰ্চ কৰি দিয়াৰ লগে লগে তোমালোকৰ সন্মুখত এটা এপ ওলাই পৰিব তোমালোকে এপটো প্ৰথমতে তোমালোকৰ মোবাইলত ইনষ্টল কৰি ল'বা যেতিয়াই ইনষ্টল কৰিবা তোমালোকৰ সন্মুখত কিন্তু এনেকুৱা এটা অপেন বুলি লিখা আহিব অপেনত ক্লিক কৰি দিবা অপেনত ক্লিক কৰাৰ পিছত তোমালোকে ইয়াতে ওপৰত চাব পাৰিছা আসাম বোৰ্ড সেৱা 10th ৰিজাল্ট 2024 will be declared on 20 April 2024 at 10 AM তোমালোকে চাব পাৰিছা 10টা বজাত কিন্তু আজি প্ৰকাশ পাব 2024 বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ ফলাফল প্ৰথমে তোমালোকে ইয়াতে আহি কিন্তু তোমালোকৰ যি আমাৰ অসমৰ ৰিজাল্ট আছে সেইটো কিন্তু তোমালোকে চাব নোৱাৰিবা তাৰ বাবে তোমালোকে ক্লিক কৰিব লাগিব ইয়াতে তলত চাওক দিয়া আছে অল বোৰ্ড ৰিজাল্ট ইয়াতে আহি ক্লিক কৰিবা তোমালোকে কিন্তু ইয়াতে লিখিবা আসাম বোৰ্ড চাব পাৰিছে ইয়াতে আমি লিখি আছোঁ আসাম বোৰ্ড লিখি তোমালোকে ইয়াতে চাৰ্চ কৰি দিবা আসাম বোৰ্ড তাৰ পিছত কিন্তু তোমালোকে ইয়াতে চাব পাৰিবা যে 10 ক্লাছ তোমালোকে যিহেতু দশম শ্ৰেণীৰ পৰা তোমালোকে 10 ক্লাছ ইয়াতে সিলেক্ট কৰিবা ইয়াতে সিলেক্ট কৰাৰ পিছত কিন্তু ওপৰত চাব পাৰিছা চেক ৰিজাল্ট নাও তোমালোকৰ সন্মুখত এতিয়া ৰিজাল্ট ওলাই পৰিব যেতিয়াই ঘোষণা কৰা হ'ব মেট্ৰিক পৰীক্ষাৰ ফলাফল ইয়াতে চাওক চেক ৰিজাল্ট নাও তলত চাব পাৰিছা যে ইয়াতে লিখা আছে দিছ লিংক উইল বি এক্টিভ ৱেন ৰিজাল্ট ডিক্লাৰ্ড এতিয়ালৈকে প্ৰকাশ পোৱা নাই মেট্ৰিক পৰীক্ষাৰ ফলাফল যেতিয়াই প্ৰকাশ পাব তোমালোকে কিন্তু ইয়াতে চাব পাৰিবা তোমালোকৰ নিজৰ ফলাফল